নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ' খুবেই গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টো আপোনালোকে চাই লওক। এই ভিডিঅ'টোত কেইটামান আপোনালোকক পইণ্ট ক'ম যিকেইটা আপোনালোকে ফ'ল' কৰিব লাগিব স্পট এডমিশ্যনত ছিট পাবৰ কাৰণে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব। যিখিনি কথা মই ক'ম সেইখিনি আপোনালোকে ফ'ল' কৰিব স্পট এডমিশ্যন এপ্লাই কৰাৰ কাৰণে। নহ'লে কিন্তু আপোনালোকে স্পট এডমিশ্যনত ছিট নাপাবও পাৰে। তো পইণ্টকেইটা কোৱাৰ আগত মই আপোনালোকক ক্লেৰিফাই কৰি দিওঁ যে নিউ ৰেজিষ্ট্ৰেশ্যন অ'পেন হৈ গৈছে। যিসকল ছাত্ৰ ছাত্ৰী আগত ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে সমৰ্থ পৰ্টেলত সিহঁতে নিউ ৰেজিষ্ট্ৰেশ্যনত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। তো আপোনালোকে যদি এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই ৰেজিষ্ট্ৰেশ্যন কৰি লওক। ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে তাৰ ভিডিঅ' মই এই চেনেলত অলৰেডি দিছোঁ। তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব স্পট এডমিশ্যনৰ কাৰণে আপোনালোকে এপ্লাই ইন কলেজত গৈ আপোনালোকে কলেজত আবেদন কৰিব লাগিব। মনত ৰখাব যিখন কলেজত আপোনালোকে আবেদন কৰিব যিহেতু এপ্লিকেশ্যনৰ সংখ্যা সীমিত থাকিব সেয়েহে আপোনালোকে যোনখন কলেজত আবেদন কৰিব সেই কলেজৰ ভেকেঞ্চি লিষ্ট কিন্তু চাই তাৰ পিছতহে আপোনালোকে আবেদন কৰিব। কাৰণ তাত যদি ভেকেঞ্চি নাথাকে তেনে ক্ষেত্ৰত সেইখন কলেজত আপোনালোকে আবেদন নকৰিব। যদি আপুনি আবেদন কৰে তেনে ক্ষেত্ৰত আপোনাৰ এটা এপ্লিকেশ্যন এনেই নষ্ট কৰিব। সেয়েহে আপোনালোকে যোনখন কলেজত ভেকেঞ্চি আছে যদি সম্ভৱ সেই কলেজৰ সেই ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰৰ লগত আপোনালোকে কথা পাতি ল'ব যে কিমান খালী আছে। তাৰপিছত আপোনালোকে আবেদন কৰিব পাৰে। নতুবা আপোনালোকে আপডেটসমূহ সমৰ্থ পৰ্টেলত দিয়া থাকিব। ভেকেঞ্চি লিষ্ট আপোনালোকে চাই ল'ব পাৰিব যে কোনখন কলেজত কিমান ছিট খালী আছে। তো সেই অনুপাতে আপোনালোকে আবেদন কৰিব। আশা কৰোঁ আপোনালোকৰ যি ছিট হয় সেইটো আপোনালোকে পাই যাব। আৰু এটা সাৱধানবাণী আপোনালোকক কৈ দিওঁ যে যিসকল ছাত্ৰ ছাত্ৰী কোনোবা এখন কলেজত অলৰেডি এডমিশ্যন লৈ থোৱা আছে সিহঁতে বেলেগ এখন কলেজত স্পট এডমিশ্যনত এডমিশ্যন ল'ম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু আগৰ যোনখন কলেজত এডমিশ্যন লোৱা আছিলে সেইখন কলেজৰ এডমিশ্যনটো আগতেই কিন্তু কেঞ্চেল নকৰিব। স্পট এডমিশ্যনত আপোনাৰ স্থিতি ফিক্স হোৱাৰ পিছত অৰ্থাৎ আপোনাৰ যদি এডমিশ্যন কনফাৰ্ম হয় তাৰ পিছতহে আপোনালোকে কিন্তু সেই আগৰ এডমিশ্যনটো কেঞ্চেল কৰিব। এইটো কিন্তু খুবেই গুৰুত্বপূৰ্ণ কথা। বহুত ছাত্ৰ ছাত্ৰীয়ে এই ভুলটো কৰে। আপোনালোকক আকৌ এবাৰ জনাই দিছোঁ যে যদি আপোনালোকৰ অলৰেডি এডমিশ্যন আছে কোনোবা এখন কলেজত আপোনালোকে যদি নতুনকৈ বেলেগ এখন কলেজত যায় তাত এডমিশ্যন কনফাৰ্ম নোহোৱালৈকে আপোনালোকে আগৰ এডমিশ্যনটো কেঞ্চেল নকৰিব। আৰু এতিয়া কওঁ যে স্পট এডমিশ্যনৰ নিয়মসমূহ। তো স্পট এডমিশ্যনৰ নিয়মসমূহ কলেজ অনুযায়ী বা ইউনিভাৰ্চিটি অনুযায়ী বেলেগ বেলেগ হ'ব পাৰে। যেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটি বা কটন ইউনিভাৰ্চিটি সিহঁতে গুগল ফৰ্ম দিয়ে। গুগল ফৰ্মটো আপুনি ফিল আপ কৰি দিব লাগিব। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা ফৰ্ম নাম্বাৰ দি ছাবমিট কৰিব লাগিব। তাৰপিছত সিহঁতে মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব। তাৰপিছত আপোনালোকৰ যি এডমিশ্যন হয় সেইটো অনলাইনৰ থ্ৰু দি হ'ব। যেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ লাইভ কাউন্সিলিং হ'ব 29 জুলাই তাৰিখে বা কটন ইউনিভাৰ্চিটিৰ হয়তো মেৰিট লিষ্ট ওলাব। এতিয়ালৈকে কোনো আপডেট অহা নাই। কিন্তু কলেজসমূহত মেক্সিমাম অফলাইনত হয়। সেয়েহে আপোনালোকে কি কৰিব যদিহে আপোনালোকে কোনোবা এখন কলেজত আবেদন কৰিম বুলি ভাবিছে আপোনালোকে চাই ল'ব কলেজৰ ৱেবছাইটত গৈ সিহঁতে কি নিয়মেৰে স্পট এডমিশ্যন কণ্ডাক্ট কৰিব বা সিহঁতে কি নিয়মেৰে স্পট এডমিশ্যন পাতিব সেই অনুযায়ী কিন্তু আপোনালোকে কাম কৰিব লাগিব। যদি সিহঁতে কয় বা মেক্সিমাম কলেজে এনেকুৱাই কৰে যে আপোনালোকে যে সমৰ্থ পৰ্টেলত এপ্লাই কৰিব তাৰ কিন্তু প্ৰিণ্ট কপিটো সিহঁতে মৰ্ণিঙত জমা লৈ লয়। মানে আপোনালোকে অলপ সোনকালে যাব লাগিব ৰাতিপুৱা। তো সেইকেইখন ফৰ্ম সিহঁতে জমা ল'ব। জমা লৈ যিকেইখন স্পট এডমিশ্যনৰ কাৰণে অহা ফৰ্ম সিহঁতে পাব সেইকেইটাৰ ওপৰত বেছ কৰি সিহঁতে মেৰিট লিষ্ট এখন বনাব। তাৰপিছত মেৰিট ৱাইজত যদি আপোনাৰ নাম আছে ভেকেঞ্চি অনুযায়ী সিহঁতে ছিট প্ৰভাইড কৰিব। সেয়েহে আপোনালোকক কৈছোঁ আপোনালোকে আপোনালোকৰ অৰিজিনেল নথি পত্ৰসমূহ লগতে সমৰ্থৰ যি এপ্লিকেশ্যন ফৰ্ম হয় সেইখন সেই কলেজত লৈ যাব। আজিৰ পৰা স্পট এডমিশ্যন আৰম্ভ হৈ গৈছে। যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই আবেদন কৰি অতি সোনকালে সেইখন কলেজত আপোনালোকে যাওক আৰু লগতে আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছখিনিও লগত লৈ যাব। তো এইটো ভিডিঅ'ত ইমানেই। ধন্যবাদ। জয় অসম।